এটা ভাৰতত বা অসমত কথা চলে যে পঞ্চ অমৃত যদি দুৰ্গা পূজা হয় কিবা হয় তেতিয়াহ'লে পঞ্চমৃত দিয়ে বুলি এটা কথা আছে। কংগ্ৰেছৰ পঞ্চমৃত আছিলে লুঙি, ধুতি, সূতা, আঁঠুৱা আৰু কম্বল। তাৰ বাদে তেওঁলোকে আমাৰ ৰাজ্যখনৰ বাবে একোৱেই কাম কৰা নাছিলে আৰু সেইকাৰণে মই ৰাইজক কৈছোঁ যে ৰাইজ লুঙি ধুতিৰ পাৰ্টিক ভোট নিদিব, অৰুণোদয় নিযুত মইনাক ভোট দিয়ক। আজি জাপানৰ পৰা প্ৰায় 52জনীয়া প্ৰতিনিধি দল আহিছে। জাপান তেওঁলোক এনেকুৱা মানুহ কথাবিলাক খুব লাহে লাহে আগবাঢ়ে, কিন্তু যেতিয়া এবাৰ সিদ্ধান্ত লয় তাৰপিছত তেওঁলোকে ঢালি বাকি লৈ আহে। এতিয়া জাপানৰ প্ৰতিনিধি দলসমূহ অসমলৈ অহা আৰম্ভ কৰিছে। লাহে লাহে আমাৰ ৰাজ্যখন কেনেকুৱা, অসমীয়া মানুহ কেনেকুৱা, ইয়াত সম্ভাৱনা কি তেওঁলোকে চাই আছে। মই জাপানত যোৱাৰ পিছত এইটো জাপানৰ তৃতীয় প্ৰতিনিধি দল। যদি তেওঁলোক এবাৰ বিশ্বাস হৈ যায় তেতিয়াহ'লে তেওঁলোকে বহুত কিবা কিবি কৰিব, কিন্তু বৰ্তমান সেই প্ৰক্ৰিয়াটো চলি আছে। তেওঁলোকে অসমখনক জানিব চেষ্টা কৰি আছে। সেইটোতো খুব সোনকালে আৰম্ভ হ'ব ট্ৰেইনিং। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। এটা ভাৰতত বা অসমত কথা চলে যে পঞ্চ অমৃত যদি দুৰ্গা পূজা হয় কিবা হয় তেতিয়াহ'লে পঞ্চমৃত দিয়ে বুলি এটা কথা আছে। কংগ্ৰেছৰ পঞ্চমৃত আছিলে লুঙি, ধুতি, সূতা, আঁঠুৱা আৰু কম্বল। তাৰ বাদে তেওঁলোকে আমাৰ ৰাজ্যখনৰ বাবে একোৱেই কাম কৰা নাছিলে আৰু সেইকাৰণে মই ৰাইজক কৈছোঁ যে ৰাইজ লুঙি ধুতিৰ পাৰ্টিক ভোট নিদিব, অৰুণোদয় নিযুত মইনাক ভোট দিয়ক। আজি জাপানৰ পৰা প্ৰায় 52জনীয়া প্ৰতিনিধি দল আহিছে। জাপান তেওঁলোক এনেকুৱা মানুহ কথাবিলাক খুব লাহে লাহে আগবাঢ়ে, কিন্তু যেতিয়া এবাৰ সিদ্ধান্ত লয় তাৰপিছত তেওঁলোকে ঢালি বাকি লৈ আহে। এতিয়া জাপানৰ প্ৰতিনিধি দলসমূহ অসমলৈ অহা আৰম্ভ কৰিছে। লাহে লাহে আমাৰ ৰাজ্যখন কেনেকুৱা, অসমীয়া মানুহ কেনেকুৱা, ইয়াত সম্ভাৱনা কি তেওঁলোকে চাই আছে। মই জাপানত যোৱাৰ পিছত এইটো জাপানৰ তৃতীয় প্ৰতিনিধি দল। যদি তেওঁলোক এবাৰ বিশ্বাস হৈ যায় তেতিয়াহ'লে তেওঁলোকে বহুত কিবা কিবি কৰিব, কিন্তু বৰ্তমান সেই প্ৰক্ৰিয়াটো চলি আছে। তেওঁলোকে অসমখনক জানিব চেষ্টা কৰি আছে। সেইটোতো খুব সোনকালে আৰম্ভ হ'ব ট্ৰেইনিং। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।